পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা চাহ জনজাতিসকলে পালন কৰা এক মাংগলিক উৎসৱ হৈছে টুচু পূজা। টুচু দেৱীক শস্যৰ দেৱী বুলি কোৱা হয়। এই পূজা মূলতে নাৰীকেন্দ্ৰিক যদিও পুৰুষে ৰং-ৰহস্যত এই পূজাত ভাগ লয়। আমি আহিছোঁ বামুণপুখুৰী চাহ বাগিচালৈ টুচু বিসৰ্জন চাবলৈ। আহক আপোনালোককো দেখুৱাওঁ। বিসৰ্জনৰ সময়ত নৌৰঘাটত বিভিন্ন ঠাইৰ পৰা অহা টুচু দলসমূহ গোট খায় আৰু তেওঁলোকৰ মাজত গীত মাতৰ প্ৰতিযোগিতা চলে। সকলোকে নাচি থকা দেখি আমিও ৰ'ব নোৱাৰিলোঁ। আমি তিনিজনীও এপাক নাচি দিলোঁ। ইয়াত কেইবাটাও দেৱীৰ মূৰ্তি বিসৰ্জন দিয়া হৈছিল। নৌৰঘাটতে জলদেৱতাক সাক্ষী কৰি বহুতে এই টুচু পূজাৰ দিনা সখী পাতে, যাক ফুলপান পতা বুলিও কোৱা হয়। জীৱনত টুচু পূজাৰ এয়া মোৰ প্ৰথম অভিজ্ঞতা। আগতে টুচু পূজাৰ বিষয়ে শুনিছিলোঁহে, এইবাৰ প্ৰথম দেখা পালোঁ। আমি কেৱল বিসৰ্জনৰ সময়খিনিহে দেখা পালোঁ। ঘৰত কেনেধৰণৰ নিয়ম নীতি কৰে সেইখিনি দেখা নাপালোঁ। ভৱিষ্যতে যদি দেখা পাওঁ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিম। আজিলৈ ইমানেই। বাই বাই।